Hi guys, welcome back to my Dipankar village vlog. So guys, আজি মই আহিছো আমাৰ গোলপাৰা ডিস্ট্ৰিক্টত অৱস্থিত সৈনিক স্কুলৰ কাষতে এখন কোম্পানী গুলশান কোম্পানী বুলি এখন কোম্পানী স্থাপিত হৈ আছে। তো সেই কোম্পানীত কিছু আপোনালোকৰ আগত দেখুৱাম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আপোনালোকে। এইটো হৈছে গোলপাৰা ৰোড, মানে এইটো গোলপাৰা যোৱা ৰোড, আৰু এইখনে হৈছে দেখিছে গুলশান কোম্পানী। এইখন কোম্পানী স্থাপিত হৈছে আমাৰ সৈনিক স্কুলৰ কাষতে। তো এইখন কোম্পানীত দেখিছে কেনেকুৱা কাৰবাৰ চলি আছে, দেখিছে এইবোৰ কোম্পানী কেনেকুৱা ধোঁৱা, কেনেকুৱা পৰিৱেশ, দেখিছে কেনেকুৱা ধোঁৱা ওলাই আছে ওপৰত, দেখিছে ওপৰৰ পানী দি। তো এইখন গেট, এইখন মেইন গেট, ইয়াতে গেট এতিয়াও হোৱা নাই। তো গেট হ'ব, ইয়াতে ডাঙৰ গেট হ'ব চাগে, আৰু পিছত এতিয়াও বনাই আছে, এতিয়াও হোৱা নাই, কিন্তু কাম চলি আছে, ভিতৰুৱা কাম কিছুমান চলিছে, কিন্তু এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। তো আৰু দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। আৰু এনেকুৱা কোম্পানী অহাৰ ফলত মানুহে বহুত মানে দৰিদ্ৰ লোকে বহুত সংস্থাপন পাইছে, কিন্তু হ'লেও মানে দেখিছে আমাৰ পৰিৱেশখন কিমান বিনষ্ট হৈ আছে, দেখিছে কেনেকুৱা ধোঁৱা ওলাই আছে। তো এই ধোঁৱাৰ ফলত আমাৰ পৰিৱেশ কিমান বিনষ্টৰ ফালে ঢাল খাইছে। তো আপোনালোকে নিশ্চয় গম পাইছে, দেখিছে কেনেকুৱা পৰিৱেশ, কেনেকুৱা ধোঁৱা, যিবোৰ বতাহত আমি যিবোৰ লেতেৰা ধোঁৱাবোৰ মানে গৈ যেতিয়া বতাহৰ লগত বিলীন হৈ যায়, তেতিয়া সেই বতাহ আমি যেতিয়া সেৱন কৰোঁ, তো আমাৰ ভিতৰত গৈ কিমান ক্ষতিগ্ৰস্ত, কিমান ক্ষতিকাৰক হ'ব পাৰে, দেখিছে গাইজ। তো দেখিছে কিমান বিল্ডিং এতিয়া হৈ আছে, কিন্তু এতিয়া কমপ্লিট হৈ উঠা নাই, এইবোৰ নতুনকৈ বিল্ডিং বনাই আছে, দেখিছে। নিশ্চয় সেনেকুৱা হৈ থাকিলে আৰু আমাৰ পৰিৱেশ বিনষ্টৰ ফালে বেছিকৈ ঢাল খোৱা দেখিবলৈ পোৱা যাব। কাৰণ দেখিছে এনেকুৱা কাৰবাৰ চলিছে, এনেকুৱা ডাঙৰ কাৰবাৰ, মানে বহুতো এতিয়া আমাৰ মনো এৰিয়াখনত বহুত এনেকুৱা কাৰবাৰ মানে এতিয়ালৈকে হৈ আছে। তো এনেকুৱা কাৰবাৰ হ'লে আমাৰ এই পৰিৱেশখন, আমাৰ এই গোলপাৰা জিলাখন হয়তো আৰু বেয়াৰ ফালে বেছিকৈ গতি কৰিব। তো গাইজ, ভিডিঅ'টো আজি ইমানখিনিয়ে আছিল। তো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। গাইজ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো, আপোনালোকে মোৰ চেনেলটো দিপাংকৰ ভিলেজ ব্লগ, এইটো চেনেলটো মানে সোনকালে অকণমান ছাবস্ক্ৰাইবটো বঢ়াই দিব পাৰিলে।